বছৰলৈ কোনো শক্তিয়ে বিজেপিক উৎখাত কৰিব নোৱাৰে। বিজেপিত যোগদান কৰিয়েই উদাত্ত ভাষণ। আহি থকা অতি কমেও ৩০টা বছৰ ভাৰতীয় জনতা পাৰ্টিক উৎখাত কৰিব কোনো শক্তিয়ে নোৱাৰে। প্ৰথমে চাওক এই দৃশ্য। বিজেপিৰ মুখ্য কাৰ্যালয়ৰ দুৱাৰমুখত সেৱা জনাই প্ৰৱেশ কৰে ভূপেন বৰা। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দলীয় বস্ত্ৰৰে ভূপেন বৰাক আদৰিলে বিজেপিলৈ। नरेंद्र मोदी, नितिन नवीन जी, डॉक्टर नरेंद्र मोदी। আজি দিনটো অতি আনন্দৰ দিন, যি দিনটোতে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়ায়ো ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু তেখেতৰ লগত প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আৰু কেম্পেইন কমিটিত ভাইচ চেয়াৰমেনৰ দায়িত্বত থকা সঞ্জু বৰায়ো ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। মই ভূপেন বৰা ডাঙৰীয়াক ভাৰতীয় জনতা পাৰ্টিলৈ আদৰণি জনাইছোঁ। আজিৰে পৰা কংগ্ৰেছৰ পৰিচয় সম্পূৰ্ণভাৱে নোহোৱা হ'ল। এতিয়া আমি এজন বিজেপিৰ গৌৰৱী কাৰ্যকৰ্তা হিচাপে বিজেপিক শক্তিশালী কৰিবলৈ, অসম মাতৃ আৰু ভাৰত মাতৃক শক্তিশালী কৰিবলৈ আমি কাম কৰিম। ভূপেন বৰাই ক'লে কংগ্ৰেছৰ অৱস্থা এতিয়া মহাভাৰতৰ যুদ্ধৰ সময়ত কৰ্ণৰ অৱস্থাৰ দৰে হৈছে। তেওঁলোকৰ অৱস্থাটো মহাভাৰতৰ যুদ্ধৰ আগত কৰ্ণৰ যিটো অৱস্থা হৈছিলে সেইটো হৈছে। কৰ্ণ মৃত্যু নিশ্চিত বুলি মাক কুন্তীয়ে গম পাইছিলে। গম পোৱাৰ কাৰণে কৰ্ণক সাগৰৰ পাৰত গৈ মাকে কৈছিলে যে তুমি পাণ্ডৱৰ ফালে গুচি আহা। তেতিয়া কৰ্ণই মাকক এটা উত্তৰ দিছিলে। আমাৰ গণেশ গগৈ ডাঙৰীয়াৰ শকুনি প্ৰতিশোধ নাটক যিসকলে পঢ়িছে জানিব যে হওক পাণ্ডৱ মোৰ নিজ সহোদৰ, হওক জননী কুন্তি, তথাপিতো বিফল নহ'ব মোৰ যৌৱনৰ পণ, শাখা মোৰ ভাত্তা মোৰ মাথো দুৰ্যোধন। এতিয়া দুৰ্যোধনৰ লগৰ পৰা মই আঁতৰি আহিছোঁ। কৰ্ণসকল আছে, তেওঁলোকে লাহে লাহে উপলব্ধি কৰিব যে মহাভাৰতৰ যুদ্ধত কোন কাৰ ফালে থাকিব। এতিয়া কৰ্ণটো ভাল বীৰ আছিলে, কৰ্ণ সৎ আছিলে, ভগৱান কৃষ্ণৰ সখী আছিলে। এতিয়া কৰ্ণৰ কিছু কৰ্ণ কংগ্ৰেছত আছে, তেওঁলোকে উপলব্ধি কৰিব। আৰু মই মাতৃ হিচাপে নহয়, ভাতৃ হিচাপে, বন্ধু হিচাপে ৰাজীৱখনত থকা কৰ্ণসকলক কৈছোঁ যে এই যুদ্ধৰ ফলাফল ইতিমধ্যে নিশ্চিত হৈছে। ভূপেন বৰাৰ লগতে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে যুৱনেতা সঞ্জু বৰুৱাই। নেতাগৰাকীয়ে কয় কংগ্ৰেছত হ'ব বৃহৎ খহনি, কোনো শক্তিয়ে বিজেপিক উৎখাত কৰিব নোৱাৰে। আহি থকা অতি কমেও ৩০টা বছৰ ভাৰতীয় জনতা পাৰ্টিক উৎখাত কৰিব কোনো শক্তিয়ে নোৱাৰে। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে বহু ব্যক্তিয়ে ইতিমধ্যে পদত্যাগ কৰাৰ সিদ্ধান্ত লৈছে। পৰৱৰ্তী সময়ত আপোনালোকে গম পাব যে কোন কোন ব্যক্তিয়ে গৌৰৱ গগৈ ডাঙৰীয়াৰ এই পাকিস্তানৰ কথাটোক লৈ পেলাই ক্ষুণ্ণ হৈ বা কংগ্ৰেছ দলৰ বৰ্তমান যিটো এটা সম্প্ৰদায়ৰ প্ৰতি যিটো মৰম চেনেহ বৃদ্ধি হোৱাক লৈ যিমান অসন্তুষ্টি হৈছে, সেই সকলো ব্যক্তি কংগ্ৰেছ দলৰ পৰা তেওঁলোক আঁতৰি কংগ্ৰেছত এটা বৃহৎ খহনীয়া হ'ব, ডেফিনেটলি হ'ব, আপোনালোকে দেখা পাব। नरेंद्र मोदी। নিউজ ডেস্ক, টাইম 8।